প্ৰথমতে আমি আমাৰ আমন্ত্ৰণ ক্ৰমে ইয়াত আহি উপস্থিত হোৱা চাবুৱা আৰু লাহোৱালৰ সাংবাদিক বন্ধুসকলক আমি আদৰণি জনাইছোঁ আৰু দুটামান কথা আমি আপোনাক অৱগত কৰিব বিচাৰিছোঁ। অহা 11 আৰু 12 ডিচেম্বৰত অসম গণ পৰিষদ দলৰ শীৰ্ষ নেতৃত্ব দলৰ মাননীয় সভাপতি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, দলৰ কাৰ্যকৰী সভাপতি আৰু দলৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, লগতে লোকসভাৰ আমাৰ একমাত্ৰ সাংসদ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আমাৰ দলৰ জ্যেষ্ঠ নেতা মণিভূষণ চৌধুৰী ডাঙৰীয়া, ভাৰত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াকে ধৰি দলৰ শীৰ্ষ নেতৃত্ব ডিব্ৰুগড় জিলালৈ আহিব। অহা 11 ডিচেম্বৰত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত উজনি অসম ভিত্তিত আমাৰ দলৰ সতীৰ্থ সন্মিলন অনুষ্ঠিত হ'ব। উজনি অসম বুলি কওঁতে আমি ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, লখিমপুৰ আৰু ধেমাজি এই আটাইকেইখন জিলা সাঙুৰি আমাৰ যিমানকেইটা বিধানসভা সমষ্টি আছে, আমাৰ দলৰ বিধানসভা সমষ্টি সমিতি আছে, দলৰ জিলা সমিতিসমূহ আছে আৰু তাৰ লগতে দলৰ আমাৰ ভাতৃ ভগ্নী সংগঠন যিকেইটা আছে আটাই সেইবোৰৰ নেতৃবৃন্দৰ উপস্থিতি ডিব্ৰুগড়ত সতীৰ্থ সন্মিলন অনুষ্ঠিত হ'ব ডিব্ৰুগড় জিলা পুথিভঁৰালত 11 ডিচেম্বৰৰ পুৱা 11 বজাত। সেই সভাখনত আমি ভৱিষ্যত দলৰ ৰূপৰেখা তাত তৈয়াৰ হ'ব, ঘোষণা হ'ব। তাৰ দ্বিতীয় দিনা 12 তাৰিখৰ দিনা চাবুৱাত সংকল্প সমাৱেশ অনুষ্ঠিত হ'ব আৰু এই সংকল্প সমাৱেশ অহা 12 ডিচেম্বৰত চাবুৱাৰ পৰা শুভাৰম্ভণি হ'ব। ৰাজ্যজুৰি সংকল্প সমাৱেশ অসম গণ পৰিষদে দলে আৰম্ভ কৰিছে আৰু প্ৰথমখন সমাৱেশ চাবুৱাত 12 ডিচেম্বৰত চাবুৱাৰ দিনজয় চাহ বাগিচাৰ যিখন পকালাইন খেলপথাৰ দিনজয় বাইপাছৰ কাষত থকা সেই খেলপথাৰত অনুষ্ঠিত হ'ব। এই সমাৱেশখনত চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ আমাৰ দলৰ সকলো তৃণমূল পৰ্যায়ৰ কৰ্মী, সমৰ্থক, শুভাকাংক্ষী আৰু ৰাইজক আমি উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। আৰু সেই সমাৱেশখনত আমাৰ সকলো ৰাইজে আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে ৰণসিঙা বজাব, সংকল্প গ্ৰহণ কৰিব আৰু 26ৰ বিধানসভা নিৰ্বাচনত যাতে চাবুৱা লাহোৱাল সমষ্টিৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থীক অভিলেখ সংখ্যক ভোটত জয়যুক্ত কৰাবৰ কাৰণে তেওঁলোকে তাত প্ৰতিজ্ঞা গ্ৰহণ কৰিব। আমাৰ সেই সভাখনতো দলৰ মাননীয় সভাপতি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, দলৰ দুয়োগৰাকী সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, মণিভূষণ চৌধুৰী ডাঙৰীয়াকে ধৰি দলৰ আটাইকেইজন বিধায়ক, দলৰ সকলো শীৰ্ষ নেতা উপস্থিত থাকিব। গতিকে এই কথাখিনিক অৱগত কৰাবৰ কাৰণে আৰু আপোনালোকৰ জৰিয়তে সকলো ৰাইজক জনাবৰ কাৰণে আজি আমি এই সংবাদমেলৰ আয়োজন কৰিছোঁ। এই সম্পৰ্কত আমাৰ ওচৰত একো তথ্য নাই আৰু এই সমাৱেশখন এইকাৰণে আয়োজন কৰা হৈছে যে অসম গণ পৰিষদ দলে যিবিলাক বিধানসভা সমষ্টিত সংকল্প সমাৱেশ আয়োজন কৰিব সেইবিলাক সমষ্টিত অসম গণ পৰিষদ দলে প্ৰতিনিধিত্ব কৰিব। গতিকে ইয়াত অন্য ধৰণৰ একো প্ৰশ্ন অহা নাই। আমি য'ত আমি নিৰ্বাচন খেলিম সেই সমষ্টিবিলাকতে সংকল্প সমাৱেশ অনুষ্ঠিত হ'ব। গতিকে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ পৰাই সংকল্প সমাৱেশ আৰম্ভ হৈছে। এতিয়ালৈকে আসন সম্পৰ্কত আমাৰ একো কথা অহা নাই, কিন্তু অসম গণ পৰিষদ দলে সৰহসংখ্যক যথেষ্ট সংখ্যক আসনত এবাৰ প্ৰতিনিধিত্ব কৰিব আৰু জিকা আসনত প্ৰতিনিধিত্ব কৰিব। নিশ্চিতভাৱে সেইসমূহ আসন আমাৰ লগত থাকিব আৰু অতিৰিক্ত আসনো আমাৰ লগত আহিব। চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত ইতিমধ্যে পূৰ্বতে 210টা ভোটগ্ৰহণ কেন্দ্ৰ আছিলে, কিন্তু সেই ভোটগ্ৰহণ কেন্দ্ৰ সলনি হৈ এতিয়া 230টালৈ বৃদ্ধি হৈছে। গতিকে 230টা ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্যে আমাৰ দলৰ বুথ সমিতিবিলাক গঠন হৈছে, আমাৰ BLA বিলাক নিযুক্তি দিয়া হৈছে আৰু তাৰ লগতে আমাৰ দলৰ যিমান ভাতৃ ভগ্নী সংগঠন আছে সকলো ভাতৃ ভগ্নী সংগঠনৰ গঠন সম্পূৰ্ণ হৈছে আৰু ভাতৃ ভগ্নী সংগঠনসমূহে দলৰ মূল সমিতিৰ লগত সহযোগিতা কৰি নিৰ্বাচনী ৰণত জঁপিয়াই পৰিছে। আমি প্ৰতি পৰিয়ালৰ লগত আমাৰ সংযোগ স্থাপন হৈছে, প্ৰতিজন ভোটদাতাৰ লগত আমাৰ যাতে সংযোগ আমি আগন্তুক দিনত বৃদ্ধি কৰি তুলিব পাৰোঁ তাৰ কাৰণে আমাৰ পৰিকল্পনা প্ৰস্তুত হৈছে, আমি সেইদৰে আগবাঢ়ি গৈছোঁ আৰু তাৰ প্ৰতিফলন 12 তাৰিখৰ সভাত আপোনালোকে নিশ্চিতভাৱে দেখিবলৈ পাব। আমি খুবেই আশাবাদী, খুবেই উৎসাহী নতুন প্ৰজন্মক লৈ, কাৰণ নতুন প্ৰজন্ম সম্পূৰ্ণৰূপে নিস্বাৰ্থভাৱে তেওঁলোকে আগবাঢ়িব পাৰে, খুব নিস্বাৰ্থ হয়। গতিকে এটা লক্ষ্য এটা থাকে, সপোন এটা থাকে নিজৰ ৰাজ্যখনৰ নিজৰ অঞ্চলটোক আগবঢ়াই নিয়াৰ, আৰু তেনে দৃষ্টিভংগীত নিজৰ এই নতুন প্ৰজন্মৰ ভোটাৰসকল জাতীয়তাবাদী খুবেই, নতুন প্ৰজন্মৰ ভোটাৰসকল আঞ্চলিকতাবাদী, যিসকল জাতীয়তাবাদী তেওঁলোকে আঞ্চলিকতাবাদী। গতিকে জাতীয়তাবাদ আঞ্চলিকতাবাদ সন্মুখত ৰাখি আমি আগবাঢ়িব বিচাৰিছোঁ আৰু নতুন প্ৰজন্মই আমাক যথেষ্ট উৎসাহ দিছে। সেইকাৰণে যোৱা সময়ছোৱাত আমাৰ ছাত্ৰ পৰিষদৰ নতুন প্ৰজন্ম হিচাপে ছাত্ৰ পৰিষদ, যুৱ পৰিষদ, ছাত্ৰসকল
বা যুৱকসকল আমাৰ দলৰ প্ৰতি ভীষণভাৱে আকৰ্ষিত হৈছে। আৰু আমি আপোনালোকে যোৱা মন কৰিব যে চাবুৱা DDR মহাবিদ্যালয় আমাৰ চাবুৱা অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান। নতুন প্ৰজন্ম বুলি ক'লে, নতুন চিন্তা বুলি ক'লে DDR মহাবিদ্যালয়ে আমাৰ চাবুৱাক প্ৰতিনিধিত্ব কৰে। গতিকে নতুন প্ৰজন্মই তেওঁলোকে যে জাতীয়তাবাদী, তেওঁলোকে আঞ্চলিকতাবাদী, সেই চিন্তাটো তেওঁলোকে যোৱা কেইবছৰ দেখুৱাই আহিছে। এইবাৰো DDR মহাবিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনত অসম গণ পৰিষদ দলৰ ভাতৃসংঘত অসম ছাত্ৰ পৰিষদে সকলো পদতে নিৰংকুশভাৱে বিজয় সাব্যস্ত কৰিছে। এই কথাটোৱে নতুন প্ৰজন্ম যে খুবেই জাতীয়তাবাদী, নতুন প্ৰজন্মই অসমক ভাল পায়, অসমীয়া জাতিক ভাল পায়, ইয়াত বাস কৰা মানুহখিনিক নিজস্ব ভাৱনাৰে, জাতীয় চিন্তাৰে আগবঢ়াই নিব বিচাৰে, সেই কথাটো প্ৰতিফলিত হয়। আৰু সেই কথাটো আমি যথেষ্ট উৎসাহী, আৰু আমি সেই প্ৰতিফলনটো সমগ্ৰ চাবুৱা লাহোৱাল সমষ্টি নতুন প্ৰজন্মৰ মাজত আমি দেখা পাইছোঁ। জুবিনৰ মৃত্যুক লৈ কেনে এতিয়া আজিলৈকে ন্যায় নাই পোৱা, 26ত কিবা প্ৰভাৱ পৰিব নেকি? জুবিন গাৰ্গৰ মহাপ্ৰয়াণ অসমৰ জাতীয় জীৱনৰ কাৰণে সৰ্বকালৰ আটাইতকৈ ডাঙৰ ক্ষতি। জুবিন গাৰ্গৰ নিচিনা মহান প্ৰতিভা অসমত খুব কমেই জন্ম হৈছে। গতিকে জুবিন গাৰ্গৰ যি মৃত্যু, তাৰ ন্যায় ৰাইজে বিচাৰিছে, ন্যায় চৰকাৰে দিবলৈ আগবাঢ়িছে। এই সম্পৰ্কত চৰকাৰে যাৱতীয় যিখিনি প্ৰস্তুতি চলাইছে, খুব সাৱধানতা আগবাঢ়িছে, আৰু দোষী যাতে কোনো কাৰণে হাৰি নাযায় তাৰ কাৰণে চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গোটেই বিষয়টো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নেতৃত্ব লৈছে, আৰু উপযুক্ত ধৰণেৰে, সঠিক ধৰণেৰে বিষয়বস্তুটো আগবঢ়াই নিবলৈ আইনগতভাৱে গোটেই ব্যৱস্থাখিনি সম্পন্ন কৰা হৈছে। জুবিন গাৰ্গৰ প্ৰসংগটো যিহেতু আহিলেই, এই প্ৰসংগটো মই এটা কথা ক'ম, জুবিন গাৰ্গৰ প্ৰসংগত নিৰ্বাচন নিশ্চিতভাৱে প্ৰভাৱ পৰিব। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত অসমত এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। জুবিন গাৰ্গে যিখন অসম বিচাৰিছিল, অসমে সেইখন অসমে বিচাৰে। অসমখন আমি ধৰ্মনিৰপেক্ষভাৱে ইয়াত বাস কৰা সকলো জাতি, সকলো জনগোষ্ঠী, সকলো ধৰ্মৰ মানুহ মিলা প্ৰীতিৰে ইয়াত বাস কৰিব বিচাৰে। গতিকে জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত অসমত সেই পৰিৱেশটো গঢ় লৈছে, অসমে বিচৰা অসমখন গঢ় লৈছে। গতিকে এই নিৰ্বাচনতো সেইটো সৰ্বাত্মকভাৱে প্ৰভাৱ পৰিব বুলি আমি ভাবোঁ। সংকল্প সমাৱেশ আমাক খুব কম সময়ৰ ভিতৰত আমাক আয়োজন কৰিবলৈ আমাক দলে দায়িত্ব দিছে, কিন্তু আমি দলৰ নেতৃত্বক জনাই দিছোঁ যে 24 ঘণ্টাৰ আগত দিলেও আমি চাবুৱা সমষ্টিত অসম গণ পৰিষদ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী, আমাৰ সমষ্টি সমিতি, আমাৰ দলৰ দায়িত্বপ্ৰাপ্তসকল আমি সক্ষম। কাৰণ চাবুৱা অসমীয়া জাতীয়তাবাদৰ পীঠস্থান, জাতীয়তাবাদৰ ইয়াত বিকল্প নাই। গতিকে চাবুৱাত জাতীয়তাবাদ আছে, চাবুৱাত আঞ্চলিকতাবাদ আছে, আৰু সেয়েহে এই সভাখন হিলদোল ভাঙি ৰাইজ সফল কৰিব। যোৱা বছৰো আমি চাবুৱাৰ জেৰাই গাঁৱত আমাৰ দলৰ 40সংখ্যক প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছিলোঁ। সেই প্ৰতিষ্ঠা দিৱসতো চাবুৱাৰ ৰাইজ তাত উবুৰি খাই পৰিছিলে। সেই কথাটো প্ৰমাণ কৰিছিলে যে চাবুৱাৰ ৰাইজে অসম গণ পৰিষদ দলক ভাল পায়, জাতীয়তাবাদ চাবুৱাৰ ৰাইজে বিচাৰে, আঞ্চলিকতাবাদ চাবুৱাৰ ৰাইজে বিচাৰে। আৰু মই নিজেও বিধায়ক হিচাপে যোৱা 4.5 বছৰত নিৰ্বাচন হ'বলৈ হ'ল, যোৱা 4 বছৰত অসমৰ আঞ্চলিকতাবাদ, অসমৰ জাতীয়তাবাদ আগবঢ়াই নিবৰ কাৰণে, চাবুৱা সমষ্টিক অসমৰ সকলো সমষ্টিৰ আগত তুলি ধৰিবৰ কাৰণে অসম বিধানসভাৰ ভিতৰে বাহিৰে মই প্ৰচেষ্টা সদায় হাতত লৈছিলোঁ, আৰু সেইখিনি মই সফল হৈছে বুলি মই ভাবোঁ। অসম গণ পৰিষদ দলৰ বহুকেইটা সমষ্টিত নতুন মুখ আহিব। আমাৰ চিচিবৰ গাঁও, আমাৰ বৰাক উপত্যকাত, লৱাৰ আছামত, সৌদিনা বৰপেটাতো নতুনকৈ যোগদান কৰিছে অসমৰ উকিল সন্থাৰ সম্পাদকে। তেনেকুৱা ধৰণে অসমৰ বিভিন্ন সমষ্টিত নতুন মুখে প্ৰাধান্য পাব।